respected parents, teachers, and my dear student. So সকলোকে বহাগ বিহুৰ আগতীয়া শুভেচ্ছা জনালো। আমাৰ বিহু জাতীয় উৎসৱ আৰু এই বিহুৱে আমাৰ মাজত একতা গঢ়ি তোলে। তো তাৰ ৰেসপেক্টত আমি আজি প্ৰি বিহু সেলিব্ৰেশন কৰিছো। আমাৰ কণ ছাত্ৰ ছাত্ৰীয়ে ইমান ধুনীয়াকৈ বিহু নাচিছে। ময়ো বহুত ভাল ফিল কৰিছো। এটা পজিটিভ ভাইবছ পোৱা যায়। তো আমাৰ এতিয়া বিহুৰ মেইনলি আমাৰ বন্ধ আছিলে 15 সোমবাৰৰ পৰা, যেহেতু তাৰ আগতে আমাৰ 14 তাৰিখ সানডে পৰিল, 13 তাৰিখ সেকেন্ড স্যাটাৰডে পৰিল। তো সেকেন্ড স্যাটাৰডে আমাৰ বন্ধ থাকে। তো আমাৰ কালিৰ পৰা স্কুল বন্ধ হৈ গ'ল। তো ষ্টুডেণ্টে মেইনলি 6-7 দিন পাব। আমাৰ স্কুল 17 তাৰিখত খুলিব, 16 তাৰিখলৈ বন্ধ আছে। তো কেইদিনমান পাব। তো এইকেইদিন ইউটিলাইজ কৰাৰ কাৰণে মই কেইটামান এডভাইচ কৰিম। বিহুত আমাৰ ইনভলভ হ'ব লাগিব, বাচ্চাক বিহু নাচিব দিব লাগে। কিছুমান বাচ্চা আছে, কিছুমান ষ্টুডেণ্ট আছে, মই দেখিছোঁ আমাৰ এই জাতীয় উৎসৱৰ বিষয়ে বহুত নাজানে। তো এইটো জানিব লাগে। অলপ গাৰ্জেনকো মই ৰিকুৱেষ্ট কৰিছোঁ, অলপ ইনভলভ হ'ব লাগে। চব অসমৰ আমি সকলোৱে যিহেতু মিশ্ৰিত মানে সংস্কৃতি, এই সংস্কৃতিটো আমাৰ লাগে, কাৰণ আমাৰ সংস্কৃতিটো বহুত ৰিচ, মই এইটো বিলিভ কৰোঁ। সো এইখিনিত ইনভলভ হ'ব লাগে। সব জাতিৰ মানুহে বিহুত ইনভলভ হ'ব লাগে। তো তাৰ মাজতে পঢ়িব লাগিব। আমাৰ মোটামুটি 1 উইক ক্লাছ হৈছে। তো 1 উইক ক্লাছত কিছু বস্তু অলপ বাচ্চাই শিকিছে। যিবিলাক ষ্টুডেণ্ট বেলেগ জেগাৰ পৰা আহিছে, মই দেখিছোঁ অলপ ছায়েন্স বা মেথামেটিক্সত ফাউণ্ডেশ্যন অকণমান প্ৰব্লেম আছে, সেইখিনি আমি ছাপোৰ্ট কৰি আছোঁ। তো ঘৰত অলপ ষ্টাডি কৰিব দিব লাগে। তো কেইটামান পইণ্ট মই এডভাইচ কৰিম। তো মেইনলি প্ৰথম কথাটো হ'ল, যেহেতু মই কৈছোঁ এতিয়া প্ৰত্যেকটা ক্লাছৰুমত IB কেমেৰা লাগি গৈছে। IB কেমেৰা মানে ভিডিঅ' ৰেকৰ্ডিঙৰ লগে লগে কি কথা পাতে ক্লাছত সেইটো আমি শুনিব পাৰোঁ, সেইটো ৰেকৰ্ড হয়। তো মই যোৱাকালি কেইটামান ক্লাছৰ যেতিয়া ভিডিঅ' ৰেকৰ্ডিং শুনিলোঁ, আৰু আমি বাথৰুমৰ যিবিলাক এণ্ট্ৰি আছে, এণ্ট্ৰিটো আমি কেমেৰা লগাইছোঁ এইবাৰ। বাচ্চাবিলাক কি কথা পাতে বা কেনেকুৱা ধৰণৰ আচৰণ কৰে, আমি গোটেই যাতে চালি জাৰি কৰি তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰোঁ, ভুলখিনি শুধৰাই দিব পাৰোঁ। তো কেইটামান বস্তু মই নতুনকৈ পাইছোঁ। প্ৰত্যেকটা ক্লাছৰ, প্ৰত্যেকটা নহয়, কিছুমান ক্লাছৰ এটা ষ্টুডেণ্ট আছে কেতিয়াবা ৱৰ্ড ইউজ কৰে। যিহেতু আমি গুৰুকুলত প্ৰথমৰ পৰাই অভ্যাসৰ ওপৰত কাম কৰি আছোঁ, হেবিটছৰ ওপৰত কাম কৰি আছোঁ। আমাৰ যিটো হেবিটছ, আমাৰ কেৰেক্টাৰটো ৰিচ হ'ব লাগে, তাৰ ওপৰত আমি পঢ়াৰ লগে লগে সেইটোৰ ওপৰত মই যথেষ্ট যত্ন কৰোঁ, যাতে বিশৃংখল পৰিৱেশ নহয়, পশ্চিমীয়া পৰিৱেশটো আমাৰ তাত নাহে। আমাৰ যিটো সংস্কৃতি, আমাৰ সংস্কাৰ, সেইটো যাতে অটুট থাকে, তাৰ কাৰণে মই যথেষ্ট কাম কৰি আছোঁ। তো কিছুমান মই অলপ এডভাইচ কৰিম, অলপ ৰিকুৱেষ্ট কৰিম গাৰ্জেনক, যাতে বাচ্চাই কেনেধৰণৰ কথা পাতে। কাৰণ আজিকালি কি হয়, ছ'চিয়েল মিডিয়াৰ পৰা বা বাচ্চাই মোবাইল চালে, ৰীলৰ পৰা কিছুমান বেয়া ৱৰ্ড শিকে। সেই বেয়া ৱৰ্ডবিলাক কেতিয়াবা ছাডেনলি ক্লাছত কৈ দিলে পৰিৱেশটো বিনষ্ট হয়। তো মই আইডেণ্টিফাই কৰিছোঁ কেইটামান ষ্টুডেণ্টক। তো সেইখিনি মই ৰেচপেক্টিভ পেৰেণ্টছক মাতি কথা পাতিম, যাতে এইটো গুৰুত্ব দিয়ে। কাৰণ কি হয়, সেইটো আপোনাৰ বাচ্চাটোৱে যদি অলপ বিপথে যায়, সেইটো খালি আপোনাৰ লছ নহয়, সেইটো আমাৰ সমাজৰ লছ, আমাৰ স্কুলৰ লছ। তো আমি বিচাৰোঁ পঢ়াত খালি ভাল হ'লে নহ'ব, আমি চব বস্তু লগত লৈ যাব লাগিব, লগত আগুৱাই যাব লাগিব, আমাৰ হেবিটৰ ওপৰত কাম কৰিব লাগিব। মোৰ কাৰণে এইটো কিন্তু বহুত গুৰুত্বপূৰ্ণ, কাৰণ পৰিৱেশটো মই সদায় কৈ থাকোঁ এটা কথা, ডিচিপ্লিন ইজ দ্য বেকবন অফ ছাকচেছ। তো মোক ছাপোৰ্ট লাগে, আপোনালোকে ছাপোৰ্ট কৰিব, এইটো নেগেটিভলি ল'ব নালাগে। তো মই এইটো বছৰত যিহেতু কৈছোঁ, এটা নতুন উৎসাহেৰে এই বছৰটো, এই ছেশ্যনটো আমি আৰম্ভ কৰিছোঁ। আমি যথেষ্ট কাম কৰিম। আমাৰ টিচাৰ টিমকো বহুত ট্ৰেইনিং দিয়া গৈছে। তো কিবা থাকিলে কিছুমান এজন দুজন পেৰেণ্টছ মোৰ লগত ডাইৰেক্টলি কথা পাতিছে, মোৰ ভাল লাগিছে। আমি যিহেতু কেতিয়াবা গ্ৰাউণ্ডত কি হয় গম নাপাওঁ, কিন্তু এতিয়া যথেষ্ট গম পাম। তো ষ্টুডেণ্টকো মই ৰিকুৱেষ্ট কৰিছোঁ কি এটা ভাল মন লৈ স্কুলত আহে, যাতে ইয়াতে মুখৰ পৰা কেতিয়া বেয়া ৱৰ্ড নোলায়, বা কিছুমান এটা কেছ এনেকুৱা হয় কি কিছুমানক ডিষ্টাৰ্ব কৰে বা নতুন বাচ্চাকেইটাক কেতিয়াবা কাজিয়া কৰি লয়। এইবিলাক হ'ব নালাগে, এইবিলাকৰ ওপৰত আমি কাম কৰিম। তো আৰু স্পেচিয়েলি এইকেইদিন বন্ধৰ দিন, বিহুৰ লগে লগে, বিহু উৎসৱৰ লগে লগে যাতে অংক, মেথামেটিক্স, ছায়েন্সতো অলপ গুৰুত্ব দিয়ে, প্ৰেক্টিছ কৰে। যেনেকুৱা মই 6ত ক্লাছ লৈছোঁ, বা 7ত লৈছোঁ, 8ত লৈছোঁ। কিছুমান বস্তু মই শিকাইছোঁ অলপ এক্সট্ৰাকৈ, যাতে সেই কোনো এটা পাৰ্টিকুলাৰ চেপ্টাৰ পঢ়িবৰ কাৰণে ফাউণ্ডেশ্যনটো লাগে। তো সেইখিনি যেনেকৈ এটমিক নাম্বাৰবিলাক মই শিকাইছোঁ, কেনেকৈ ভেলেঞ্চি ওলাব লাগে, সেইখিনি ভালকৈ পঢ়ি আহিব লাগে 4-5 দিনত। আৰু ক্লাছ 12ৰ মেজৰিটি ষ্টুডেণ্টে ৰেগুলাৰ ক্লাছ কৰি আছে। এটা চেপ্টাৰ মই অলৰেডি কমপ্লিট কৰি দিলোঁ। তো যথেষ্ট ভাল পাইছে বাচ্চাখিনি শিকিছে। মই ৰিকুৱেষ্ট কৰিম কি গোটেইখিনি যাতে আহে, এটেণ্ড কৰে মেইনলি। আৰু এটা ইম্পৰ্টেণ্ট কথা কি
মেইন গুৰুত্বটো এডুকেশ্যনৰ ওপৰত হ'ব লাগে, শিক্ষাৰ ওপৰত হ'ব লাগে। আৰু আমাৰ যিহেতু এতিয়া ডিজিটেল বৰ্ডত বেছিভাগ ক্লাছ হৈ আছে, তো টিচাৰ কাৰণেতো সুবিধা হৈছে, বস্তুবিলাক বুজোৱাত ইজি হয়। আমি কিছুমান ষ্টৰিও, মৰেল ষ্টৰিও আমি দেখাম মাজে মাজে। আৰু বাচ্ছাৰ ইণ্টাৰেষ্টৰ কাৰণে সৰু বাচ্ছাবিলাকক আমি মৰেল যিবিলাক আমাৰ চিনেমা আছে, মৰেল থকা চিনেমা, সেইবিলাকো মাজে মাজে আমি দেখাম যাতে বাচ্ছাৰ ইণ্টাৰেষ্ট জাগে। আৰু মই টিচাৰখিনিকো বিহুৰ শুভেচ্ছা দিলোঁ, আৰু টিচাৰখিনিকো মই ক'ম অলপ বিহুত বাচ্ছাবিলাকক অলপ খবৰ ল'বৰ কাৰণে। আৰু সৰু সৰু কণ যিবিলাক বালবাটিকা 1, বালবাটিকা 2, বালবাটিকা 3, 1, 2, 3 এইবিলাক ক্লাছৰ যিবিলাক ষ্টুডেণ্ট আছে, তেওঁলোকে অলপ ইণ্টাৰেষ্টৰ কাৰণে অলপ মৰমেদি কথা পাতে আৰু তেওঁলোকক কেয়াৰ কৰে, যত্ন লয় ক্লাছত। অলৰেডি মোটামুটি এটা পৰিৱেশ আহিছে, আমি এটা ট্ৰেইনিঙতো কৈছোঁ, বাৰে বাৰে কৈ আছোঁ যাতে মনত থাকে ভালকৈ। আৰু আমাৰ এতিয়া যিটো ৱৰ্ড মানে ইংলিছৰ এটা নতুনকৈ যিটো আমাৰ আৰম্ভ হৈছে, সেইটোত আমি অলপ বেনিফিট পাম যেন লাগিছে। স্পিকিংটো ডেভেলপ হ'ব, কিছুমান বাচ্ছা ৰিডিঙত অলপ প্ৰব্লেম, প্ৰেজেণ্টেশ্যনত প্ৰব্লেম, সেইটো তাতে ডেভেলপ হ'ব বুলি আশা কৰিছোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা, যিবিলাক ষ্টুডেণ্ট হোষ্টেলত আছে, এইবাৰ হোষ্টেলত যিহেতু মই নিজে এবাৰ লাগিছোঁ, বইজ হোষ্টেলৰ কমপ্লিট মই কণ্ট্ৰলত লৈছোঁ, মই নিজে ৰাতিপুৱা আবেলি ভিজিট কৰি আছোঁ। তো মই ৰিকুৱেষ্ট কৰিম কি 16ৰ আবেলি যাতে বাচ্চাখিনি থৈ যায়। কি হয়, অলপ দেৰিকৈ আহিলে, 2-3 দিন লেটকৈ আহিলে কি হয়, তেওঁলোকে পিছত আহি ইয়াতে অলপ এডজাষ্ট হওঁতে টান হয়, আৰু কোৰ্চবিলাক আগুৱাই গ'লে পিছত বুজি পোৱাত অসুবিধা হয়, আৰু অহা নহাৰ সমান হৈ যায়। তো যাতে সময়ত থৈ যায়, সেইটো মোৰ এটা ৰিকুৱেষ্ট থাকিব। আৰু 17 তাৰিখৰ পৰা ফুল ক্লাছ হ'ব, যিহেতু আমাৰ কেইজনমান টিচাৰ CBSE কপি চেক কৰাৰ কাৰণে গৈছে গুৱাহাটীত। তো তেওঁলোকে 17ৰ পৰা মোটামুটি তেওঁলোকৰ কমপ্লিট হৈ যাব অলমষ্ট। তো 17 এপ্ৰিলৰ পৰা আমাৰ একদম ফুল ফেজত ক্লাছ ষ্টাৰ্ট হ'ব। তো তাৰপিছত আমাক ক্লাছখিনি ৰেগুলাৰ যাতে বাচ্চাই কৰে। একদম ইমাৰ্জেঞ্চি নহ'লে, তেতিয়া মেডিকেল বহুত ইমাৰ্জেঞ্চি কেছ হয়, তেতিয়া পঠাব নালাগে, কিন্তু অলপ কিবা থাকিলে পঠালেই হ'ল। ইয়াতে যিহেতু আমাৰ চিক ৰুম আছে, মেডিকেল কেছ হ'লে আমাৰ কেয়াৰিঙৰ মানুহ আছে, তো আমি সেইটো চাম। তো আৰু বাচ্চাই কেতিয়াবা কি হয়, ইণ্টাৰেষ্ট নকৰে, তেতিয়া আমাৰ তাত আনিলে বা কথা পাতিলে, তো আমি অলপ কাউন্সেলিং দিলে শুনে বাচ্চাই। প্ৰথম অলপ প্ৰব্লেম হয়, কিন্তু ক্লাছত অহাত ৰেগুলাৰিটিটো বহুত ইম্পৰ্টেণ্ট। আৰু মই দুটামান বস্তু ক'ম, মই প্ৰত্যেক বছৰ পাওঁ, প্ৰত্যেকবাৰ যে স্পেচিয়েলি ভোগালী বিহুত হয়, মাঘ বিহু যিটো হয়, কি বাচ্চাই যেনেকুৱা ষ্টুডেণ্টবিলাকে কি হয়, বিহুৰ কাৰণে অলপ উল্টা পুল্টা বেছিকৈ খাই দিয়ে, পিছত পেটৰ প্ৰব্লেম হয়, তেতিয়া আমাৰ এসপ্তাহমান অলপ চাফাৰ কৰিব লাগে। তো খোৱা লোৱাত অলপ যাতে কণ্ট্ৰল থাকে, মাৰ্জিত থাকে। খোৱা লোৱাটো বহুত ইম্পৰ্টেণ্ট, আৰু আজিকালি হেল্থত বহুত গুৰুত্ব দিব লাগে, হেল্থত বহুত। মই এজ এ বিজি পাৰ্চন হৈও মই এইটো কথা খালি ষ্টুডেণ্টৰ কাৰণে নহয়, দিছ ইজ অলছ' ফৰ পেৰেণ্টছ। আমাৰ খোৱা লোৱা, কাৰণ পেৰেণ্টছে যেতিয়া নিয়মত থাকিব, তেতিয়া বাচ্চাখিনিও নিয়মত থাকে। ৰাতিপুৱা অলপ সোনকালে উঠা, ব্ৰাছটো নিজেকৈ কৰা, আৰু ভেজিটেবলছ মানে আজিকালি ভেজিটেবলছ বাচ্চাই বহুত কম খায়, বা গাখীৰটো বহুত কমকৈ খায়। তো ভেজিটেবলছখিনি খোৱাৰ কাৰণে প্ৰমোট কৰিব লাগে। আমিও ইয়াতে মটিভেট কৰি আছোঁ, আৰু বাকী টিচাৰখিনিকো মই ৰিকুৱেষ্ট কৰিম অলপ মটিভেট কৰাৰ কাৰণে। কি চবচে ইম্পৰ্টেণ্ট, চবতকৈ ইম্পৰ্টেণ্ট হ'ল আপোনাৰ হেল্থ নহ'লে একো নাই। হেল্থ ইজ ৱেল্থ, কোনোবাই যে কৈ গৈছে, এই কথাটো সঁচাকৈ বহুত ইম্পৰ্টেণ্ট। আৰু ৰাতিপুৱা অলপ সোনকালে উঠি খোজ কাঢ়িব লাগে, আৰু ডায়েটটো মেইনটেইন কৰিব লাগে। খোৱা লোৱাত ডায়েটটো বহুত মেইনটেইন কৰিব লাগে। যিহেতু মই কৈছোঁ 10-25 দিন ক্লাছ নাছিলে, মোৰ নিজৰ ৱেইট অলপ বাঢ়ি গৈছিল। মোৰ ইমান দুজনমান গাৰ্জেনক ধন্যবাদ দিব লাগিব, মোক আহি ক'লে এদিন, ছাৰ আপুনি শকত লগা হৈছে। মোৰ ইমান বেয়া লাগিল, মই অলপ চেঞ্চিটিভ, মোৰ অলপ লাগিল সঁচাকৈ। ওজন মিজাৰ কৰি দেখিলোঁ, সঁচাকৈ 2 কিলো 3 কিলো বাঢ়ি গ'ল। তাৰ মেইন আৰু হ'ল বন্ধত ইফালে কাম কৰিলোঁ, ৰুটিনটো মেইনটেইন হোৱা নাছিলে, চাহ একাপমান খাই দিলোঁ ৱৰ্কাৰৰ লগত। তাৰপিছত দেখিলোঁ ওজন বাঢ়ি গ'ল। তাৰপিছত এতিয়া 1 উইক মই মেইনটেইন কৰিছোঁ, আকৌ ওজনটো কমি গ'ল মোটামুটি, আৰু অলপ মেইনটেইন কৰিব লাগিব। তো হেল্থ ইজ ইম্পৰ্টেণ্ট। তো আজি এইখিনিয়ে, বিহুৰ পিছত আকৌ সকলোকে লগ পাম। চ' থেংক ইউ, হেভ এ নাইচ ডে। জয় হিন্দ, জয় অসম।